জুবিন দা কেৱল অসমীয়া ৰাইজৰ হিয়ামতো নাছিল, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী শিল্পী, পৃথিৱীৰ সংগীত অনুৰাগী প্ৰত্যেকজনৰে হিয়াৰ আমঠু আছিল জুবিন দা। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ জুবিন দাক লৈ যেন সকলোৱে ৰাজনীতিত ব্যস্ত হৈ পৰিছে। জুবিন দা সমাধি ক্ষেত্ৰলৈ যাবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SOP জাৰি কৰিছে। এক অদ্ভুত কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাই দিব বিচাৰিছোঁ যে মোৰ ঘৰ ধেমাজিৰ পৰা আমি গুৱাহাটীলৈ সন্ধিয়া যদি 5 বজাত ওলাওঁ তেনেহ'লে ৰাতিপুৱা 2 বজাত বা 1:30 বজাত আমি সেই ঠাইখন পামগৈ, জুবিনদাৰ সমাধি ক্ষেত্ৰ পামগৈ। আৰু সেই সময়ত যদি আমি তাত সোমাব নোৱাৰোঁ, আমি তাত যদি আগতে বন্তি জ্বলাব নোৱাৰোঁ, তেনেহ'লে কি ধৰণৰ অদ্ভুত এক SOP। জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যাবলৈ কোনো ধৰণৰ SOP আমাক দৰকাৰ নাই। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ SOP দিয়াৰ পৰা বিৰত থাকক। আৰু লগতে সকলো পক্ষকে আহ্বান জনাব বিচাৰিছোঁ যিসকলে তাত গৈ মাদক দ্ৰব্য সেৱন কৰি এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ মানসিকতা লৈ তালৈ যায়, সেইসকলকো আমি সাৱধান কৰি দিব বিচাৰিছোঁ। সেইসকলক আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰক SOP জাৰি কৰিবলৈ সুবিধা আপোনালোকে দিছে, আপোনালোকে ইয়াৰ পৰা বিৰত থাকক। বাৰে বাৰে এই ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ যাব, তাত আমি সাধাৰণ ৰাইজে আপোনালোকক কেতিয়াও সহযোগিতা নকৰোঁ। আপোনালোকে মাদক দ্ৰব্য সেৱন কৰি গৈ তাত জুবিন প্ৰেমী হ'ব নালাগে। সঁচাই যদি আপোনালোক জুবিন প্ৰেমী, জুবিনদাৰ অনুৰাগী, তেনেহ'লে ভদ্ৰভাৱে যাওক, তাত চাকি বন্তি জ্বলাওক, তাত নাম প্ৰসংগ কৰক, মায়াবিনী গাওক, ৰৈ ৰৈ বিনালে গাওক, তাত আমাৰ আপত্তি নাথাকিব। আমাৰ আপত্তি থাকিব সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আপত্তি থাকিব তাত যদি আপোনালোকে গৈ মাদক দ্ৰব্য সেৱন কৰে, পৰিৱেশ বিনষ্ট কৰে। আৰু কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ অসমৰ কেইটামান ৰাজনৈতিক দলৰ মুখ্য কাৰ্যালয়লৈ পৰ্যবেক্ষিত কৰিছে জুবিনদাৰ সমাধি ক্ষেত্ৰ। জুবিনদাৰ সেয়া সমাধি ক্ষেত্ৰ, জুবিনদা তাত শুই আছে। যিজন মানুহে ৰাজনীতি বেয়া পায় সেই মানুহজনৰ সমাধি ক্ষেত্ৰত গৈ ৰাজনৈতিক শ্লোগান দিব আৰু আমিবিলাকে তাত হয় ভয় দিম, এয়া কেতিয়াও হ'ব নোৱাৰে। জুবিনদাক লৈ ৰাজনীতি বন্ধ কৰক। BJP, কংগ্ৰেছ, অজাপ বা ৰাইজৰ দল সকলোকে কৈছোঁ ৰাজনীতি বন্ধ কৰক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি দাবী জনাইছোঁ যে আপুনি যি 3 মাহৰ ভিতৰত অৰ্থাৎ 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিয়াৰ কথা কৈছে, 90 দিন নহয়, আগন্তুক 30 দিনত চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰক। ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। আপুনি যদি সঁচাই জুবিনদাৰ অনুৰাগী, আপুনি যদি সঁচাই জুবিনদাক ভাল পায়, তেনেহ'লে 30 দিনৰ ভিতৰত চাৰ্জশ্বিট দি জুবিনদাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক, অসমৰ ৰাইজক ন্যায় দিয়াৰ ব্যৱস্থা কৰক। অন্যথা এই ধৰণৰ SOP জাৰি কৰি অসমীয়া ৰাইজৰ আৱেগক আপুনি বাধা দিব নোৱাৰে। আপোনালৈ আহ্বান জনাম, যদি আপুনি ভাবিছে তাত কোনোবাই উদ্ভণ্ডালি কৰিছে, মাদক দ্ৰব্য সেৱন কৰি তাত পৰিৱেশ বিনষ্ট কৰিছে, তেনেহ'লে চেকিঙৰ ব্যৱস্থা কৰক। তালৈ সোমাই যোৱা পথ, ওলাই অহা পথত চেকিঙৰ ব্যৱস্থা কৰক। পকেটত কোনোবাই মাদক দ্ৰব্য লৈ গৈছে নেকি, বেগত কোনোবাই মাদক দ্ৰব্য লৈ গৈছে নেকি, কোনোবাই ৰাগিয়াল সামগ্ৰী লৈ তাত প্ৰৱেশ কৰিছে নেকি, তাৰ বাবে চেকিঙৰ ব্যৱস্থা কৰক। প্ৰয়োজনীয় হ'লে অধিক আৰক্ষী তাত মোতায়েন কৰক। CC কেমেৰা ব্যৱস্থা কৰক। যদি CC কেমেৰা এতিয়া 2টা আছে তেনেহ'লে CC কেমেৰা বেছিকৈ তাত ৰখাৰ ব্যৱস্থা কৰক। গতিকে এইখিনি কথা আপোনালৈ আহ্বান জনাইছোঁ। আমি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ ৰাতি 12টাতো যাম, দিনতো যাম, ৰাতিপুৱা 3টাতো যাম, তাত আমাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আপোনাৰ SOP আমাক বাধা দি ৰাখিব নোৱাৰে। SOP নহয়, তাত এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আপুনি ব্যৱস্থা কৰক, আৰক্ষী মোতায়েন কৰক, CC কেমেৰাৰ ব্যৱস্থা কৰক। এয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান। আপোনাৰ SOP আমি কোনোদিন নামানো, এইটো কিন্তু আমি আপোনাক সকীয়াই দিলোঁ।